वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 26 শাওন মঙলবাৰ 1432 ভাস্কৰ আব্দ আৰু ইংৰাজীৰ 12 আগষ্ট 2025 চন, ভাৰতীয় আজি 21 শাওন আৰু মোং 17 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:54 আৰু সূৰ্যাস্ত সন্ধ্যা 5:55 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা তৃতীয়া তিথি, দিনৰ 8:41 আৰু আজিৰ নক্ষত্ৰ হ'ল পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, দিনৰ 11:52 আৰু আজিৰ যুগ হ'ল সুকৰ্মা যুগ, সন্ধ্যা 6:53 আৰু আজিৰ কৰণ হ'ল বৃষ্টিকৰণ। সুকৰ্মা যুগত জন্ম জাতক সৎকৰ্মৰ দ্বাৰা ফল লাভ কৰে। জাতক সৌভাগ্যৱান, সৰ্বলোকপ্ৰিয় আৰু প্ৰফুল্ল মনৰ, ভোগী গুণী হয় আজিৰ জন্মজাতক। গতিকে এই যুগ অতি শুভ যুগ। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু বুধ বহি আছে বুধাদিত্য ৰাজযোগ কৰি কৰ্কট ৰাশিত, মংগল বহি আছে কন্যা ৰাশিত, আৰু শুক্ৰ বৃহস্পতি একেলগে মিথুন ৰাশিত আছে, শনি আছে বক্ৰী হৈ মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহ ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, হুতাসন যোগ, নৰগণ, নৰা অস্থি, অষ্টোত্তৰী ৰাহু আৰু বিংশোত্তৰী বৃহস্পতি দশা। ৰাতিপুৱা 6:10 মীন ৰাশি হ'ব বিপ্ৰবৰ্ণ, আৰু দিনৰ 11:52 গৰুৰ অস্থি, অষ্টোত্তৰী শুক্ৰ, বিংশোত্তৰী শনিৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ, মৰণত দোষ 3 পাদ, দিনৰ 11:52 12 একপাদ। যাত্ৰা আজি নাই, বৃষ্টি যোগ, সিদ্ধি যোগ মাত্ৰ, আৰু দিনৰ 8:41 18 ঋত্যাদি দোষ। আৰু যিহেতু আজি মঙ্গলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সু ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। খাদ্যত আজি পটল, আৰু দিনৰ 8:41 12 মূলা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:02 পৰা 2:38 13 কাল ৰাত্ৰি নিশা 7:14 পৰা 8:38 13 আছে। গতিকে বৰ্জন কৰক। সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 7:36 পৰা 10:09 12:43 পৰা 2:25 3:26 পৰা 4:58 আৰু ৰাতি 6:34 8:49 পৰা 11:04 1:18 পৰা 2:48 গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অমৃত যুগ অতি উত্তম। আজি চতুৰ্থীৰ একদিষ্ট সন্দীপন। তৰা দেৱী নৰুৱাবালি সত্ৰত ধৰ্ণেশ্বৰ অধিকাৰ, আৰু দক্ষিণ কামৰূপৰ নহিৰাৰ সমাজ সেৱিকা এনি দাস, নগাঁও কুৰবাহী সত্ৰৰ সত্ৰাধিকাৰ হিতেশ্বৰ গোস্বামী প্ৰভুৰ তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ অৰ্থ সঞ্চয়ত বাধা, বৃষ শুভ সংবাদ প্ৰাপ্তি, মিথুন শাৰীৰিক ক্লেশ, কৰ্কট মংগল আদি কৰ্মৰ যোগ, সিংহ ভ্ৰমণ যোগ প্ৰবল, কন্যা মানসিক অশান্তি, তুলা ব্যক্তি বিশেষৰ ক্ষেত্ৰত উপকাৰ, বৃশ্চিক সতৰ্কতা হ'ব, ধনু ভ্ৰমণত আনন্দ লাভ, মকৰ ব্যৱসায়ত শুভ, কুম্ভ মানসিক কষ্ট যোগ, আৰু মীন শুভ সংবাদ প্ৰাপ্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।